গাঁৱৰ নাম হ'ল দলগাঁও বৰপেটা নাহৰ চুবুৰী। মই নাহৰ চুবুৰীতে থাকোঁ। পিছতে কালি 4টামান বজাত মোৰ খাৰবুৰি ঢুকাই গ'ল, খাৰবুৰিজনী হা। তাৰপিছতে আৰু খবৰটো পালোঁৱে, আৰু দুদিন আগতে মই থাকি পেলাই চাই পেলাই মই মানুহজনক লৈ আহিলোঁ। এতিয়া দেখিছোঁ কালি 4টা বজাত তাৰ মাক মৰাৰ পিছত আৰু পোৱালিটো এনেকা গথা হজৰা এনেকা কৰি দিছে। মই খঙত কৈছোঁ বোলো এনেকা নকৰিবি, সৰু বাচ্চা হয়। পিছত আৰু ভাত চাত নবনাই আৰু চুপচাপ বহি আছে, শুই আছে, এনেকা আছিলে। পিছতে মই নিজে ভাত চাত বনাই খুৱাই, পিছত ভাত সি নাখাওঁ কৈ আছিল, পিছত উঠি খালে, মইতো টোপনি গুচি গ'লোঁ। পিছত পোৱালিটো নিজৰ ছাইডত খুৱাই লৈ হা, আৰু একো দিয়া নাই, ওপৰত কাপোৰ চাপোৰ একো দিয়া, ঠাণ্ডাত এনেকাই পোৱালিটো আৰু একদম মানে তল ফালে আহি গ'ল। তাতে হাগি দিছে, অলপ মুতিও দিছে। তাতে দেখিছোঁ ৰাতিপুৱা মই শুই উঠি পেলাই এনেকাই কৰি আছে, গ'ল, মৃত্যু হৈ গ'ল। এইটো ৱাইফ মাইকী হয়। তেনেকা হৈছে আৰু মোৰ ঘটনা, মোৰ দেখা মতে তেনেকাই আৰু মোৰ দেখা মতে তেখেতে মাৰিলে আৰু ৱাইফ হয় মোৰ, তাৰে সন্তান হয়। এইটো 1.5 মাহ হৈছিলে।